আৰু শিক্ষা গ্ৰহণৰ পিছত আমাৰ ছাত্ৰীসকলে নিজৰ জীৱনৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে এখন সাহসী আৰু বিকশিত অসম পাব। আজি আমি ৰাজ্যত চৰকাৰী চাকৰিৰ লগে লগে জাগিৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ, বঙাইগাঁৱত থাৰ্মেল পাৱাৰ প্ৰজেক্ট, নাহৰকটীয়াত ইউৰিয়া প্লাণ্ট, এই ধৰণে আজি আমি সমগ্ৰ অসমতে উদ্যোগ স্থাপনৰ এক নতুন কৰ্মযজ্ঞত আমি নিজকে নিয়োগ কৰিছোঁ, যাতে অসমৰ ছোৱালীসকলে বাধ্যত পৰি অসমৰ বাহিৰত কম দৰমহাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰোঁ, আমি যোৱা বছৰ টাটা ছেমিকণ্ডাক্টৰত ভৱিষ্যতে কাম কৰিবৰ বাবে বাংগালুৰুলৈ আমি আমাৰ অসমৰ ছোৱালীসকলক প্ৰশিক্ষণৰ বাবে পঠাইছিলোঁ। নাৰ্ছৰ শিক্ষা সামৰণি মাৰি আমি অসমৰ ছোৱালীক ছিংগাপুৰলৈ পঠিয়াইছিলোঁ নাৰ্ছ হ'বৰ বাবে, আৰু এতিয়া আমি জাপান, কোৰিয়া আৰু বিদেশৰ বহুত ৰাষ্ট্ৰত উন্নত দৰমহাৰ বিপৰীতে আমাৰ অসমৰ যুৱক যুৱতীৰ সংস্থাপনৰ পথো আমি মুকলি কৰি দিয়াৰ দিশত দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিছোঁ। আজি আমি অসমে এখন সমতাৰ অসম বিচাৰিছোঁ, যিখন অসমত নাৰী সমাজক সন্মান কৰা হয়, যিখন অসমত ছাত্ৰীক ঘৰৰ লক্ষ্মী বুলি মানি লোৱা হয়, যিখন অসমত ছোৱালীৰ মৰমেৰে, ভাগিনীৰ মৰমেৰে এখন মমতাময়ী অসমৰ আমি সৃষ্টি কৰিব পাৰোঁ। ধ্বংস নহয়, এখন সৃষ্টিৰ অসম, ঘৃণা নহয়, এখন মমতাৰে ভৰা অসম, উন্মাদনা নহয়, চেনেহৰ মাজেৰে নিৰ্মাণ হোৱা এখন সমন্বয়ৰ, এখন বিকাশৰ অসম। তেনে এক অসমৰ স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰিব খোজোঁ। আৰু শিক্ষা গ্ৰহণৰ পিছত আমাৰ ছাত্ৰীসকলে নিজৰ জীৱনৰ সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে এখন সাহসী আৰু বিকশিত অসম পাব। আজি আমি ৰাজ্যত চৰকাৰী চাকৰিৰ লগে লগে জাগিৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ, বঙাইগাঁৱত থাৰ্মেল পাৱাৰ প্ৰজেক্ট, নাহৰকটীয়াত ইউৰিয়া প্লাণ্ট, এই ধৰণে আজি আমি সমগ্ৰ অসমতে উদ্যোগ স্থাপনৰ এক নতুন কৰ্মযজ্ঞত আমি নিজকে নিয়োগ কৰিছোঁ, যাতে অসমৰ ছোৱালীসকলে বাধ্যত পৰি অসমৰ বাহিৰত কম দৰমহাৰ কাৰণে চাকৰি কৰিব যাব নালাগে। আজি মই গৌৰৱ অনুভৱ কৰোঁ, আমি যোৱা বছৰ টাটা ছেমিকণ্ডাক্টৰত ভৱিষ্যতে কাম কৰিবৰ বাবে বাংগালুৰুলৈ আমি আমাৰ অসমৰ ছোৱালীসকলক প্ৰশিক্ষণৰ বাবে পঠাইছিলোঁ। নাৰ্ছৰ শিক্ষা সামৰণি মাৰি আমি অসমৰ ছোৱালীক ছিংগাপুৰলৈ পঠিয়াইছিলোঁ নাৰ্ছ হ'বৰ বাবে, আৰু এতিয়া আমি জাপান, কোৰিয়া আৰু বিদেশৰ বহুত ৰাষ্ট্ৰত উন্নত দৰমহাৰ বিপৰীতে আমাৰ অসমৰ যুৱক যুৱতীৰ সংস্থাপনৰ পথো আমি মুকলি কৰি দিয়াৰ দিশত দ্ৰুত গতিত আগবাঢ়ি যাব পাৰিছোঁ। আজি আমি অসমে এখন সমতাৰ অসম বিচাৰিছোঁ,
যিখন অসমত নাৰী সমাজক সন্মান কৰা হয়, যিখন অসমত ছাত্ৰীক ঘৰৰ লক্ষ্মী বুলি মানি লোৱা হয়, যিখন অসমত ছোৱালীৰ মৰমেৰে ভাগিনীৰ মৰমেৰে এখন মমতাময়ী অসমৰ আমি সৃষ্টি কৰিব পাৰোঁ। ধ্বংস নহয়, এখন সৃষ্টিৰ অসম, ঘৃণা নহয়, এখন মমতাৰে ভৰা অসম, উন্মাদনা নহয়, চেনেহৰ মাজেৰে নিৰ্মাণ হোৱা এখন সমন্বয়ৰ, এখন বিকাশৰ অসম। তেনে এক অসমৰ স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰিব খোজো।